মাইনৰ আৰু কোফেক্টৰ ৰিলেটেড এটা 1 মাৰ্কৰ প্ৰব্লেম লৈছো। কুৱেশ্যনটোত এটা মেট্ৰিক্স দিয়া আছে A আৰু এই মেট্ৰিক্সটোৰ 9টা এলিমেন্টছ আছে। আমাক কৈছে ৰাইট দ্য কোফেক্টৰ অফ দ্য এলিমেন্ট A sub 32 বা A32। অৰ্থাৎ আমি এইটো এলিমেন্টৰ কোফেক্টৰ উলিয়াব লাগে। সো কোফেক্টৰ উলিওৱা ফৰ্মুলাটো কি? যে কোফেক্টৰ of an element Aij, I মানে रो নাম্বাৰ আৰু J মানে কলম নাম্বাৰ, is equal to -1 পাৱাৰত কিমান হ'ব যে I plus J into minor of that element। আমি মাল্টিপ্লাই কৰিব লাগিব যাৰ কোফেক্টৰ উলিয়াই আছো সেই এলিমেন্টটোৰ মাইনৰেৰে। সো মাইনৰ অফ Aij। সো ইয়াতে আমাক কোফেক্টৰ উলিয়াব দিছে A32 এলিমেন্টৰ। Therefore কোফেক্টৰ of A sub 32 is equal to -1। ফৰ্মুলা মতে এই -1 টো আহে পাৱাৰত I plus J, that is 3 plus 2 into minor of Aij। যিটো এলিমেন্টৰ আমি কোফেক্টৰ উলিয়াই আছো তাৰ মাইনৰ মাল্টিপ্লাই কৰিব লাগিব। নাও ইয়াৰ মাইনৰ কিমান হ'ব? এই এলিমেন্টটো যিটো ৰোত আছে সেই ৰোটো ডিলিট কৰা আৰু ই যোনটো কলমত আছে সেই কলমটো ডিলিট কৰা। যিকেইটা এলিমেন্টছ থাকি গ'ল সেইকেইটা এলিমেন্টছেৰে এটা ডিটাৰমিনেন্ট বনোৱা, সেইটোৱে হৈছে মাইনৰ অফ A32। সো A32ৰ মাইনৰ কিমান হ'ব? যে A11 then A13 then A21 আৰু A23। এতিয়া এইখিনি সিম্পলিফাই কৰা। -1 whole to the power 5। So -1 power 5 into এইটো ডিটাৰমিনেন্টৰ ভ্যালু কিমান হ'ব? যে A11 into A23, that is A11 into A23 minus this into this, so A21 into A13 -1 whole to the power 5 কিমান হ'ব? যে -1 হ'ব into A11 A23 minus A13 টো আগত লিখি দিছো A13 into A21। সো এতিয়া এইখিনিক -1 এৰে ইনটু কৰা। সো -1 into this কিমান হ'ব? যে -A11 A23 then -1 into minus this, so কি হ'ব? যে plus A13 A21। যিটো এলিমেন্টৰ আগত প্লাস আছে সেইটো আগত লিখি দিয়া যে A13 A21 minus A11 A23। সো এইটোৱে হৈছে আমাৰ ৰিকুৱায়াৰ্ড কোফেক্টৰ। থ্যাংক ইউ।